বন্ধুসকল কেনে খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ পুৰা ধুনীয়া মজা বিন্দাছ তো আজি আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিলোঁ পুনৰবাৰ অহাৰ কাৰণটো হৈছে কি আমাৰ গাঁৱত ভাগৱত পাঠ হৈছিলে তেতিয়া মই ভিডিঅ' কৰিছিলোঁ ব্লগিং এটাও কৰিছিলোঁ ধুনীয়াকৈ কিন্তু ভিডিঅ'টো মই আপলোড এতিয়ালৈকে কৰা হোৱাই নাই কাৰণটো হৈছে মোৰ মানে ভাগৱতৰ পিছতে মোৰ এক্সাম চলি গ'ল আৰু মই এডিট কৰিব থাকি গ'ল এতিয়া বৰ্তমান ভিডিঅ'টো এডিট কৰিলোঁ আপোনালোকে চাওক ধুনীয়া পালে লাইক এটা কৰি দিব আৰু চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব তো আপোনালোকে ভিডিঅ'টো চাওকচোন অলপমান তো আগতে এটা কথা কৈলোঁ মানে কিছুমান ক্লিপ মোৰ ডিলেট হৈ গৈছিল কাৰণে মই মোৰ দাদা হয় দেৱজিৎ কাকতি তেখেতৰ ইউটিউব চেনেলৰ পৰা লৈছোঁ তেখেতক সুধি লৈছোঁ তেখেতৰো ধুনীয়া চেনেল এটা আছে দেৱজিৎ কাকতি অসমীয়া বুলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাত ধুনীয়া ধুনীয়া ফটোগ্ৰাফী সি ভিডিঅ' দি থাকে আৰু যদি তাৰ কিবা বিয়া সকাম চবতে যদি তাক মাতিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত তাৰ নম্বৰ থাকিব ধুনীয়াকৈ তাক ফোন কৰি মাতি দিব পাৰিব কাৰ বন্ধুসকল স্বাগতম আছে মোৰ ইউটিউব চেনেল জিন্তু ব্লগ চলে তো আজি হৈছে আমাৰ গাঁৱৰ মহাভাগৱত তো আপোনালোকে চাওক আমাৰ গাঁৱৰ ভাগৱতটো কেনেকৈ হয় তো এনেকৈ আমি চবেই ৰাস্তা ঘাটে ঘূৰি আছোঁ মানে আমি গৈ আছোঁ আমাৰ গাঁৱৰ চাৰিওফালে ঘূৰিবলৈ এপাক ধুনীয়াকৈ গাঁৱৰ লোকসকলো আহিছে পিছফালে নাম গাই মই অলপমান আগত আছোঁ বৰ্তমান তো আপোনালোকে চাব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব বন্ধুসকল এয়াই হৈছে আমাৰ গাঁৱৰ নামঘৰৰ মণিকূট ভাগ আৰু আপোনালোকে চাই আছে আমাৰ গাঁৱৰ ভাগৱত পাঠ এইজন হৈছে আমাৰ গাঁৱৰ নামঘৰীয়া ককাই ভাগৱতখন লৈছে ভ্ৰমণৰ বাবে আপোনালোকে চাই থাকিব ভিডিঅ'টো এয়া কাকাই ভাগৱতখন নামঘৰৰ বাহিৰলৈ উলিয়াই আনিছে আপোনালোকে চাওক কেনেদৰে ভাগৱতখন ভ্ৰমণ কৰা হ'ব আৰু এই ট্ৰেক্টৰখনতে মানে এই বাহনখনতে আমাৰ ভাগৱতখন ভ্ৰমণ কৰা হ'ব নামঘৰীয়া ককাই ইয়াতে বহি ল'ব সেয়া নাম প্ৰসংগ আমাৰ আৰম্ভ হৈ গ'ল ভাগৱত ভ্ৰমণ ঘূৰোৱা আৰম্ভ হৈ গ'ল আৰু ধুনীয়াকৈ সকলো ৰাইজে ভাগৱত পাঠ কৰি আছে মানে নাম গাই আছে আৰু ময়ো সেৱা এটা কৰিলোঁ ঈশ্বৰৰ ওচৰত যাতে আপোনালোকেও ভালে থাকে ময়ো ভালে থাকোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ যাতে চাই থাকে বন্ধুসকল আমি এতিয়া বৰ্তমান ভাগৱতত ঘূৰি আছোঁ অলপমান নেগেৰা বজাই আছিলোঁ নেগেৰা বজাই এতিয়া বাদ দিলি তাৰ লগৰকেইটাক লগাই দিছোঁ বজাবলৈ ময়ো অলপমান নাম ধৰিলোঁ একদম মজা আপোনালোকে ভুল নুবুজিব দেই মই চেণ্ডেল পিন্ধি আহিছোঁ মানে চেণ্ডেল পিন্ধা কাৰণটো হ'ল যে ৰাস্তাত বহুত শিলগুটি আৰু সেইদিনাখন বহুত বৰষুণ হৈ আছে তো মানে উপায় নাই বল হৰি বল হৰি বল এই আমাৰ লগত আছে চিটুদা আজি আমাৰ গাঁৱৰ কি ইয়াত ধুনীয়া ফূৰ্তি লাগিছে আমি সকলোৱে নাম গাই আমি আগবাঢ়ি আছোঁ আমি এপাক ঘূৰিম এপাক বৰষুণটো নাহিলে প্ৰসাদ ল'লে শিৱ বাবা এয়া ভাগৱত পাঠ হোৱা থকাৰ মাজতে বিয়াখনো আছে গোন্ধ পূৰা মজা ওলাইছে মাছ মাংস কিন্তু লগন দি আহিছে একো খাব যাওঁ ক'ত হয় তিনিদিন ধৰি নোৱাৰিম নহয় আমি এতিয়া তিনিদিন ধৰি নোৱাৰিম আমি আহি আছোঁ লাহে ধীৰে গাঁৱৰ মূৰ পোৱাগৈ বৰ্তমান 1 কিলোমিটাৰমান আহিলোঁ গাঁওখন কাৰণ আমাৰ অলপমান ডাঙৰ তো আমি এপাক ঘূৰিম মিনিমাম আমি 4 কিলোমিটাৰমান ঘূৰিম 5 কিলোমিটাৰ সি ভালকৈ জানে সি কাৰণ গাঁৱত বেছি থাকে কাৰণ দুইটা গাঁৱতে থাকে একেলগে পঢ়া শুনা দুইটা একেলগে কোৱা মহাভাগৱতকে গোটেই ৰাস্তাটো ভিডিঅ' চব ভাগৱত বুলি নতুনকৈ উঠি আহিছে তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব 10 টকা লাইক কৰিলে 10 টকা উঠি আহিছে অলপমান সাহস দিয়ক ধন্যবাদ এয়া তো আমি গৈ আছোঁ মানে অসমীয়া সংস্কৃতি মানুহ ন তো ভাগৱত বুলি ক'লে কিবা এটা হয় আৰু ফটো হৈ আছে একদম মজাকৈ জনাই কোৱা বটল কি ক'ব লাগে চেনেলটো প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব আমাৰ গাঁৱৰ মানুহ যিমান আছে আজি যদি ভিডিঅ'টো নাচায় তেতিয়াহ'লে মই আৰু একো নকওঁ ভিডিঅ'
ভাগৱতৰ মাজতে এইটো দুখ লগা কথা মানে কথাটো কেনেধৰণৰ এই ৰাস্তাটো চাগে ৰাস্তাটো দেখিছেনে কিমান বেয়া ইয়াৰ পৰা আপোনাৰ 1 কিলোমিটাৰমান ৰাস্তাটো বেয়া তো ৰাস্তাটো ইমান বেয়া মানে ভাল নালাগে সৰুৰ পৰাই এইটো ৰাস্তা এনেকৈ ধৰণে দেখি আহিছোঁ অকণমান চাওক আৰু দেখিছেনে কিমান বেয়া ৰাস্তা এয়া উপায় নাই আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাকো এফালেই যায় আজি যে এইটো ভিডিঅ' বনাইছোঁ সেইটো কথা নহয় কাৰণ আমি ভাগৱতৰ কাৰণে আহিছোঁ সেইটো কথা নহয় তো ৰাস্তাটো এফালে বহুত ইফালে স্কুল আছে ৰাস্তাটো চাইডে ষ্টুডেণ্ট বেছি যায় তো ৰাস্তাটো অলপমান গুৰুত্ব দিব লাগে আৰু চৰকাৰে সেইটো বুলি বনালোঁ সংযোগী পথ হয় এইটোৱে কথা এইটো হোজাই সংযোগী দে ৰাস্তা কথা আমাৰো গুলি এতিয়া ভাগৱতত পুনৰ ঘূৰি এয়া বঢ়িয়া দে দে ধুনীয়াকৈ ভাগৱত ভ্ৰমণ সম্পূৰ্ণ হ'ল একো অসুবিধা নোহোৱাকৈ ৰাস্তাৰ কথাটো বাদ দিয়ক এতিয়া পুনৰ নামৰ মাজত এতিয়া সকলোৱে আশীৰ্বাদ লৈ আছে ভাগৱতৰ ওচৰত ধুনীয়াকৈ আপোনালোকৰ আশীৰ্বাদ এটা লওক ময়ো আশীৰ্বাদ এটা লওঁ ওম কৃষ্ণ হৰি বৰ্তমান নামঘৰত আহি উপস্থিত হ'লোঁ সকলো ৰাইজ আহি এয়া এতিয়া নাম প্ৰসংগ হ'ব এতিয়া ধুনীয়াকৈ সুন্দৰকৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো কেনেকৈ চাব বন্ধুসকল গাঁৱৰ মহাভাগৱত পাঠ ইমানতে সমাপ্ত হোৱা নাই বাকী আছে কাৰণ এইটো মানে ঘূৰোৱাটো সমাপ্ত হ'ল গোটেই গাঁৱৰ ঘূৰোৱাটো সমাপ্ত হ'ল তো ৰাতিকৈ আছে আৰু কাইলৈ আছে আপোনাৰ কি বুলি কয় এখন নাট আছে অসমীয়া নাট আছে সেই এইবিলাকৰ ভিডিঅ' নকৰোঁ যোনবিলাক কৰিছোঁ চাওক আপোনালোকে ভিডিঅ'টো কেনে আছে আপোনালোকৰ গাঁৱতো এনেকুৱা হয়নে অলপ কমেণ্ট এটা কৰি জনাব পিছে ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় আই অসম।